সহকাৰী শিক্ষক লগতে আমাৰ স্কাউট ইউনিটৰ ৰাজ্যপালৰ বঁটাপ্ৰাপ্ত আমাৰ বিদ্যালয়ৰ এই স্কাউট ইউনিটৰ প্ৰশিক্ষক তোমালোকে জানা তেওঁ ৰাজ্যপালৰ পৰা কি পাইছিলে এৱাৰ্ড বঁটা পাইছিলে এই স্কাউট বিষয়ত এইটো বহুত হাই লেভেলৰ মানে বঁটাইছে ৰাজ্যপালে তেওঁক পুৰস্কাৰ দিছে এই হ'ব গতিকে আমাৰ এই পৰীক্ষাৰ মাজতে আজি যিটো আমাৰ স্কাউট ইউনিটৰ গোটেই বিশ্বজুৰি 153খন দেশে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজি স্কাউট ইউনিটৰ আজি যিটো জন্মদিন আমাৰ সন্মানীয় লৰ্ড বেডেল পাৱালে এই সংগঠনটোৰ জন্ম দিছিল জন্মদাতা তেওঁৰ জন্মদিনৰ এই পবিত্ৰ ক্ষণক আজিৰ এই দিনটোত তেওঁৰ জন্ম অনুসৰি স্কাউট ইউনিটৰ নাম দিয়া হৈছিল আৰু গোটেই বিশ্বজুৰি আজিৰ এই দিনটোত বৰ্ণাঢ্য কাৰ্যসূচীৰে 153খন দেশে তাৰমানে আজি উদযাপন কৰিব এইটো অকল অসমত নহয় ভাৰতত নহয় আমেৰিকাত নহয় 153খন দেশে আজি স্কাউট ইউনিটৰ যিটো উদযাপন কৰিব গতিকে আমি যিহেতু পৰীক্ষা আছে তাৰ মাজতে অনুষ্ঠিতকৈ আজি আমাৰ লৰ্ড বেডেল পাৱালৰ জন্মদিন উদযাপন কৰিবলৈ আগবাঢ়িছোঁ তোমালোকে জানা আমাৰ স্কাউট ইউনিটৰ প্ৰতি ল'ৰা ছোৱালীৰ অতি আগ্ৰহ বিভিন্ন দিশত তেওঁলোকে সেৱা আগবঢ়াই আছে এই স্কাউট ইউনিটে বিভিন্ন পৰ্যায়ত গোটেই ৱৰ্ল্ডত অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আছে তোমালোকে জানা যিহেতু দুৰ্যোগ হ'ব ভূমিকম্প হওক বানপানী হওক খৰাং হওক এইবিলাক অতি প্ৰয়োজনীয় মানুহৰ দুৰ্যোগৰ সময়ত স্কাউট ইউনিটে সদায় সেৱা আগবঢ়ায় যেতিয়া দুৰ্যোগ হ'ব তোমালোকে জানা গুজৰাটত কিমান ডাঙৰ ভূমিকম্প হৈছিল চুনামি হৈছিলে বিভিন্ন দেশত তাত এইবিলাক অনুষ্ঠানে মানুহ সহায়ৰ কাৰণে জীৱ জন্তুৰ সহায়ৰ কাৰণে আগবাঢ়ি আহিছিল স্কাউট ইউনিট আৰু গোটেই বিশ্বজুৰি বিভিন্ন দিশত প্ৰদূষণতে হওক দুৰ্যোগৰ সময়তে হওক এই স্কাউট ইউনিটে প্ৰতিনিধিত্ব কৰি আহিছে মানৱ সেৱা আগবঢ়াইছে আজিলৈ সেৱা আগবঢ়াই দিছে গতিকে আজিৰ এই দিনটোত অতি গুৰুত্বপূৰ্ণ দিন আৰু তোমালোকে যিটো অতি মানে আমাৰ সহবিদ্যাধনিক দিশ এই যোগ ব্যায়াম বিভিন্ন এক্টিভিটি এই যোগৰ জৰিয়তে আমাৰ সহকাৰী শিক্ষক মহোদয়ে তোমালোকক বিভিন্ন দিশত গতিকে মই আশা ৰাখিছোঁ যে এই লৰ্ড বেডেল পাৱালৰ এই জন্মদিনটোত সমগ্ৰ বিশ্বতে এটা ভাল মেছেজ দিব তোমালোকক ভাল এটা বাতৰি দিব যে আমি মানৱ জাতিয়ে মানুহক দুৰ্যোগৰ সময়ত জীৱ জন্তুৰ দুৰ্যোগৰ সময়ত যে আমি সহায় কৰিব লাগে বিভিন্ন জাতি বিভিন্ন ভাষা বিভিন্ন ধৰ্মাৱলীৰ মাজত বিশ্ব যিটো ভাতৃত্বমূলক বোধ এইটো যাতে অখণ্য থাকিব লাগে আৰু বিভিন্ন পলিউশ্যন দিশত আমাৰ ছাত্ৰ ছাত্ৰী হওক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজ মহাবিদ্যালয় যিয়ে হওক এই যাতে সজাগতা আহে এই কিছুমান মানুহে তোমালোকে জানা যে য'তে ত'তে প্লাষ্টিক পেলাই বিভিন্ন ধৰণৰ লেতেৰা বস্তু পেলায় এইটো যিটো বেড হেবিট এইটোৰ ফলত আমাৰ বিভিন্ন দিশত ক্ষতি হৈ আছে পলিউশ্যনৰ গতিকে এই পলিউশ্যনটো গোটেই বিশ্বত ভাবুকি চলিছে এইটো অভিশাপ পলিউশ্যন গতিকে স্কাউট ইউনিটে পলিউশ্যনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে তোমালোকে জানা যে গুৱাহাটীত আমাৰ মেইন চিটি অসমৰ ভিতৰত গ্ৰেড 1 চিটি গুৱাহাটীত কৃত্ৰিম পানীটো কিয় হৈছে কৃত্ৰিম বানপানীটো কিয় হৈছে আমাৰ কিমান টকা ড্ৰেইনবিলাক বনাইছে এই ড্ৰেইনবিলাক প্লাষ্টিক যেতিয়া য'তে ত'তে পেলায় তেতিয়া পানীটো ড্ৰেইন যোৱাৰ যিটো লেয়াৰ সেইটো বন্ধ হৈ যায় তাৰপিছত আমাৰ কৃত্ৰিম বানপানী হয় আমি গুৱাহাটীত ইমান ডাঙৰ বানপানী হোৱা আগত দেখা নাছিলোঁ কিয় হয় এতিয়া য'তে ত'তে প্লাষ্টিক পেলাব আৰু ড্ৰেইনবিলাক যেতিয়া বন্ধ হ'ব কৃত্ৰিম বানপানীৰ সৃষ্টি হয় মানুহ কিমান অসুবিধা হয় গুৱাহাটীত গতিকে মই আজি পবিত্ৰ দিনত আজিৰ এই দিনটোতে যিহেতু লৰ্ড বেডেল পাৱালে জন্মগ্ৰহণ কৰিছিল গতিকে মই এপাহ ফুলেৰে তেওঁ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ইয়াৰ পিছতে আমাৰ স্কাউট ইউনিটৰ আমাৰ প্ৰশিক্ষক খানু চাপা চাহ দিব মানে এপাহ ফুলেৰে তেওঁ শ্ৰদ্ধা নিবেদন কৰিব